হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। মই সংগীতা, আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। সদায়ৰ দৰে মোৰ ৰাতিপুৱাটো একাপ গৰম পানীৰে আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 6 বজাত দিনটোৰ আৰম্ভণি কৰিলোঁ। শুই উঠি হাত মুখ ধুই ওলাই গ'লোঁ খোজকাঢ়িবলৈ। সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ। কেনেকৈ ৰাতিপুৱাৰ পৰা দিনটোৰ আৰম্ভ কৰিলোঁ আৰু কি কৰিলোঁ তাৰে সৰু ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ। ব'লক তেন্তে দেৰি নকৰি আজিৰ এই যাত্ৰাটো আৰম্ভ কৰোঁ। ঘৰলৈ উভতি আহি নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। ৰাতিপুৱা ভাগৰ কামখিনি শেষ কৰি লৈ একাপ লাল চাহ খাই লৈ ব্ৰেকফাষ্ট বনালোঁ। ৰুটি আলু ভাজি, বহুতৰে প্ৰিয় নহয় জানো। ধুনীয়াকৈ প্লেটখনত সজাই লৈছোঁ। ভিডিঅ'টো সৰুকৈ বনাবলৈ চেষ্টা কৰিছোঁ যাতে চাবলৈ আমনিদায়ক নহয়। পিছবেলা টাউনৰ ফালে অকণমান ফুৰিবলৈ ওলাই গ'লোঁ। বৰমাহঁতৰ বেলকনিৰ পৰা সৰুকৈ এটা ভিডিঅ' বনালোঁ। এয়া ৰাজগড়ৰ এটা সৰু ভিউ। গধূলি ধুনীয়াকৈ চাহ একাপ খাই ঘৰলৈ উভতি আহিলোঁ। আজিলৈ ইমানেই। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত। জয় আই অসম।